নিৰ্বাচনৰ কাৰণে যি আমাৰ খেতি বাতিৰ ছিজনৰ কাৰণে আমি অলপমান সকলোৱে এমপি নিৰ্বাচনৰ পিছত আমি অলপ জিৰণি লৈছিলোঁ। এতিয়া আমি পূৰ্ণোদ্যমে লাগিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু আগষ্ট মাহৰ ১ম তাৰিখৰ পৰা আমি গোটেই BTC কপাম আৰু এইবাৰ ২০২৫ চনত যিটো BTC নিৰ্বাচন হ'ব, এই নিৰ্বাচনত পুনৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTCৰ চিফ হিচাপে আমি পাম আৰু তেওঁ আগতে যি ধৰণে উন্নয়নৰ কাম কাজ কৰিছিল, এই অঞ্চলটোক যি ধৰণে আগুৱাই নিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো যিটো গ্ৰাউণ্ড ৰিপৰ্ট, দলৰ যিটো ৰিপৰ্ট, দলীয় স্থিতি ঠিক নহয়, একেবাৰে বেয়া। বাঘা নেতা UPPL দল এৰি পুনৰাই BPF দল জইন কৰাৰ আপোনালোকে খবৰ অতি শীঘ্ৰে পাবলৈ গৈ আছে। ৰাইজৰতো মোহভংগ কেতিয়াবাই হৈছে, কিন্তু যিখিনি চেলা চামুণ্ডা আছে, কিছুমান নেতা আছে, ইনফেক্ট CWC লেভেলৰ নেতাবিলাক এতিয়া সম্পূৰ্ণৰূপে অসন্তুষ্ট হৈ আছে আৰু UPPL দল আৰু দুদিনমান পিছতে UPPL দলত গৰাখহনীয়া হ'ব আৰু UPPL দল লাহে লাহে দুৰ্বল হৈ যাব। প্ৰমোদ বড়োৰ হাতত এতিয়া এটাই অস্ত্ৰ, ৰাইজেতো ভাল নাপায় কেনেকৈ কিছুমান নেতাক টকাৰ প্ৰলোভন দি দল জইন কৰাব পাৰে, সেয়া এটা অভিযানত এতিয়া UPPL আৰু তেওঁৰ প্ৰমোদ বড়ো আৰু তেওঁৰ যিখিনি ৰাইট আৰু লেফ্টত থকা ব্যক্তি আছে, সেইসকলে এটাই এজেণ্ডা, এতিয়া টকাৰ প্ৰলোভন দি UPPL দলত কিছুমান নেতাক জইন কৰাব লাগে। বিগত সময়ত আপোনালোকে দেখিলে কেনেকৈ টকাৰ উজান উঠিছিল BTCত, কেনেকৈ কিছুমান ল'ৰাক মানে সাধাৰণ ডেকা ল'ৰাবিলাকক বেগে টকা দিছিল, কোনোবাই টকাৰ ওপৰত শুই আছিল। এইবিলাক পৰিৱেশ প্ৰমোদ বড়োই সৃষ্টি কৰিছে আৰু এইবিলাক কৰিয়ে UPPL দলত অলপ জইনিং কৰা দেখুৱাই পেলাই নিজৰ যিটো বঁটা, এই বঁটাটো দেখাব খুজিছে। কিন্তু ৰাইজ কিন্তু প্ৰমোদ বড়োৰ লগত নাই, একেবাৰে নাই। আপোনালোকে ৰিপৰ্ট ল'ব লাগে, গম পাব যে প্ৰমোদ বড়োৰ লগত কোনো নাই।